আমাৰ প্ৰথম কথা হ'ল আমাৰ যিজন MLA মৃণাল শইকীয়া ডাঙৰীয়া তেখেতৰ ছত্ৰছায়াত আৰু তেখেতৰ যিবিলাক ইয়াত বৰ্তমানৰ লালু পাঞ্জু আছে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে আমাৰ মানুহবিলাকক এই নাজল নাথল অৱস্থা কৰিলে। সেইকাৰণে আমি সেইসকলক সকীয়াই দিছোঁ যে আপোনালোকে যিটো কাম কৰিলে তাৰ বাবে আজি এই তিনিওটা পঞ্চায়তৰ মানুহ হাবু ডিবু খাবলগীয়া অৱস্থা হৈছে। আপোনালোকৰ কি ল'ৰা ছোৱালী নাই নেকি? আপোনালোকৰ কি মা দেউতা নাই নেকি? আপোনালোকৰ মা দেউতাই কালি মাটি বাৰী কাম কৰিবলৈ হ'লে আপোনালোক মৰঙি বা ৰংবং যদি যাবলগীয়া হয় তাতকৈ কিন্তু দুখৰ কথা নাই। মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যাতে আমাৰ যি এই দুৰ্দশা এই দুৰ্দশাৰ পৰা পৰিত্ৰাণ পাওক। আৰু আমি MLA গৰাকীক দাবী জনাইছোঁ আপোনাৰ যি চকু মুদা কুলি দৰে আপুনি ভাও ধৰি আছে, আপুনি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আমাৰ তিনিটা পঞ্চায়তক আপোনাক নেদেখা হ'লো আপুনি ক'ত লুকাই আছে? এতিয়া ৰাস্তা পদূলিৰ পৰা ধৰি বিভিন্ন খোৱা পানীৰ যিবিলাক ব্যৱস্থা জেজেমৰ ব্যৱস্থা ইয়াত চব সব হৈ পৰি আছে। আপুনি ক'ত শুই আছে? আপুনি মৰঙি ফালে গৈ মেল মিটিং পাতি থাকিলে নহ'ব। মৰঙিত আপুনি NILৰ পৰা ফাণ্ড আনি দিলে নহ'ব। আমাৰ ইয়াতো ফাণ্ড দি পেলাই কাম কৰি দেখুৱাওক। ৰাইজে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুললৈ কলেজলৈ আহিব নোৱাৰা এটা অৱস্থা ৰাস্তা ভাগি ছিগি গৈছে। আমি যিটো ৰাস্তাত আছোঁ লক্ষীনাথ ফুকন পথ, এই পথটোৰ জৰাজীৰ্ণ অৱস্থাত আছিলে। আমি বাতৰি কৰাৰ পাছতহে এই ৰাস্তাটো তেওঁলোকে মেৰামতি কৰিবলৈ বাধ্য হৈছে, কিন্তু আধাতে এৰি তেওঁলোক এই ঠিকাদাৰসকল এতিয়া পলাই আছে। আমি সমষ্টিটোৰ বিধায়কগৰাকীক আমি দাবী জনাইছোঁ আপুনি সকলো দিশ চোৱা চিতা কৰক। আৰু আমাৰ তিনিওটা পঞ্চায়তৰ বিশেষকৈ আমি তিনিওটা পঞ্চায়তৰ আমি দাবী দিছিলোঁ, আমি মুখ্যমন্ত্ৰী মহোদয়ক যে আহ্বান জনাইছিলোঁ সেই আহ্বানৰ প্ৰতি সহায় জনাই আমাৰ তিনিওটা পঞ্চায়তৰ মানুহক আমাক হয় দেৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত কৰি দিয়ক, নহয় আমাক এই তিনিওটা পঞ্চায়তৰ মানুহক আমাক প্ৰশাসনিক কাম কাজবিলাক দেৰগাঁৱত কেন্দ্ৰিক কৰি দিয়ক। আমাৰ সেইটোৱে দাবী। আৰু অন্যথা আমি এই মাঘ বিহুৰ পাছত আমি গোটেই সমস্ত ৰাইজ গোট খাই আমি আগত যেনেকৈ আমি প্ৰতিবাদী কৰিছিলোঁ এইবাৰ কিন্তু তাতোতকৈও আমি জংগী প্ৰতিবাদ কৰি আমি আমাৰ যিটো দাবী সেই দাবী কিন্তু আমি উচল কৰিবলৈ আমি বাধ্য হ'ম। আৰে মিছামাৰাবাসী মানে আমি নাজানিলোৱে। আমাক আচলতে প্ৰথম অৱস্থাত আপোনালোকে জানে, সকলোৱে জানে, অসমৰ ৰাইজে জানে, গোলাঘাটৰ ৰাইজে জানে যে আমাৰ এই নৰ্থ ব্লক যিটো আমাৰ নৰ্থ ব্লকৰ 5টা পঞ্চায়তে আমাৰ দেৰগাঁও সমষ্টিত সোমাই গৈছিলে। কিন্তু সেই ধুৰন্ধৰ মানুহবিলাকৰ কাৰণে ৰাজনৈতিক দলবিলাকৰ কাৰণে আজি আমাৰ এই অৱস্থা হৈছে। তাৰ কাৰণে সম্পূৰ্ণৰূপে দায়ী বৰ্তমান চৰকাৰখনত থকা মিত্ৰজোঁটৰ যি মানে বিষয়ববীয়াসকল আছে, দলীয় যিসকল বিষয়ববীয়া আছে বিজেপিৰ, তেওঁলোকে দায়ী। আমি স্পষ্ট কথা, এইটো প্ৰমাণ আছে। তেওঁলোকে গৈ গুৱাহাটীৰ শেষ মুহূৰ্তত চহী কৰি থৈ আহিছে, কিন্তু ৰাইজক অন্ধকাৰত ৰাখি। সেইকাৰণে আমি দাবী জনাইছোঁ আমাৰ যিজন MLA তেওঁ সম্পূৰ্ণৰূপে দায়ী। এই দায়ী হোৱা মানে যিজন MLA তেওঁ আচলতে ৰাইজৰ ওচৰত আহি তেওঁ আমাক ৰাইজৰ যি এই দুৰ্দশাৰ সমভাৱী হওক। 2025 বৰ্ষ শেষ হওঁ এই শেষ হোৱা অৱস্থাত আমাৰ যি খুমটাই সমষ্টি, এই খুমটাই সমষ্টিত আমাৰ তিনিওটা পঞ্চায়ত পূব মিছামাৰা, পশ্চিম মিছামাৰা, মধ্য মিছামাৰা, এই তিনিওটা পঞ্চায়ত আমাৰ নৰ্থ ব্লকৰ আণ্ডাৰত আছিলে। লগতে দুটা সংলগ্ন হৈ আছিলে পশ্চিম ব্ৰহ্মপুত্ৰ আৰু মধ্য ব্ৰহ্মপুত্ৰ। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে অসম চৰকাৰে তেতিয়া দুটা পঞ্চায়ত আমাৰ পশ্চিম ব্ৰহ্মপুত্ৰ মধ্য ব্ৰহ্মপুত্ৰ ইতিমধ্যে দেৰগাঁও সমষ্টিৰ লগত অন্তৰ্ভুক্ত কৰিলে। আৰু আমাক তিনিওটা পঞ্চায়ত পশ্চিম মিছামাৰা, মধ্য মিছামাৰা, পূব মিছামাৰা আমাক খুমটাই সমষ্টিত ৰাখি দিলে। ৰাখি দিয়াৰ পাছত যিটো সমজিল্লা গঠন হ'ল, সমজিল্লা গঠন হোৱাত দেৰগাঁৱত আমি যিহেতুকে দেৰগাঁৱৰ টাউন নগৰৰ পৰা আমাৰ প্ৰত্যেকৰে ঘৰ আধা কিলোমিটাৰ, 1 কিলোমিটাৰ, 2 কিলোমিটাৰৰ ভিতৰত আমাৰ গোটেই প্ৰশাসনিক কাম কাজবিলাক দেৰগাঁৱত হয়। কিন্তু যেতিয়া আমাৰ প্ৰশাসনিক কাৰ্যালয়বিলাক দেৰগাঁৱত হৈ আছিলে আমি গম পালোঁ যে আমাৰ সমজিল্লা কাৰ্যালয় ইতিমধ্যে গুজব ওলালে যে মৰঙিত হ'ব। তেতিয়া ৰাইজে প্ৰতিবাদ কৰিলে। তাৰ পাছত আমি সমস্ত আমাৰ তিনিওটা পঞ্চায়তৰ ৰাইজ একলগ হৈ আমি প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ পাছত আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি তেখেতৰ চৰকাৰী বাসভৱনত আমি লগ কৰিছিলোঁ। আমাৰ প্ৰতিনিধি দলক লগ কৰিছিলোঁ। তেখেতে আমাক আশ্বাস দিছিলে। আমি তেখেতক আমাৰ যিখন দাবী পত্ৰ আমি সেইখনো দিছিলোঁ। দিয়াৰ পাছত তেখেতে আমাক আশ্বাস দিছিলে যে আপোনালোকৰ, আমি কৈছিলোঁ যে আমাৰ তিনিওটা পঞ্চায়ত, আমাৰ পশ্চিম মিছামাৰা, মধ্য মিছামাৰা, পূব মিছামাৰা, এই তিনিওটা পঞ্চায়ত আমাৰ দেৰগাঁৱৰ লগত সংলগ্ন কৰি ৰাখিব লাগে। প্ৰশাসনিক কাম কাজবিলাক থাকিব লাগে আমাৰ দেৰগাঁৱৰ লগত। আমি যিহেতুকে দেৰগাঁও একদম নিচেই কাষৰে। তেখেতে আমাক আশ্বাস দিছিলে। আশ্বাসৰ পাছত আজিৰ তাৰিখলৈকে কিন্তু সেইটো হোৱা নাছিলে। এতিয়া আমি আকৌ শেহতীয়াকৈ গম পাইছোঁ যে আমাৰ সমজিল্লা কাৰ্যালয়টো সেই কাৰ্বি আংলঙৰ কাষত ৰংবং বোলা জেগা টুকুৰাত তাত মাটি তেওঁলোকে চোৱা চিতা কৰিছে। আমি
সেইকাৰণে আচলতে আজি আমি সেই বিষয়ে আমি গম পাই পেলাই আপোনালোকক অৱগত কৰিছোঁ। আৰু অৱগত কৰাই নহয়, আচলতে অসম চৰকাৰক আমি এইটো দাবী জনাইছোঁ যে আমাক যিটো আশ্বাস দিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই, সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশ্বাসটো আচলতে আমি আজিও বুকত বান্ধি গোটেই আমি তিনিওটা পঞ্চায়তৰ ৰাইজে আমি বুকত বান্ধি আমি সকলো আশ্বস্ত হৈ আছিলোঁ। কিন্তু আজিৰ পৰা আমি আশ্বস্ত হ'ব পৰা নাই। আমি পৰৱৰ্তী দিনত আমি ভাবিম যে এইটো আমাৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি দিব। কিন্তু তিনিটা পঞ্চায়তৰ মানুহে ইমান দুখত আমি ভাগি পৰিছোঁ। এইটো কাৰণে ভাগি পৰিছোঁ যে আমাৰ যিটো সমজিলা কাৰ্যালয় ইতিমধ্যে ৰংবঙলৈ নিয়াৰ সিদ্ধান্ত কৰিছে। আমি আধা কিলোমিটাৰ আহিবলগীয়া অৱস্থাত এতিয়া আমি দিনটোতো গৈ পেলাই আমি হয়তো ৰংবঙত পাবলৈ অলপ অসুবিধা হ'ব। আমি এটা কথাই দাবী জনাওঁ যে আমাৰ খুমটাই সমষ্টিৰ যিজন বৰ্তমানৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, তেখেতে মৰঙীত এনেকুৱা ধৰণে বাহৰ পাতিছে। তেওঁ এটা স্বাৰ্থতে বাহৰ পাতিছে যে মৰঙী পঞ্চায়ত 11টা পঞ্চায়ত আমাৰ খুমটাই সমষ্টিত জাপি দিয়াৰ কাৰণে তেখেতে ভোটৰ লালসাত তেখেতে আজি মৰঙীত বাহৰ পাতি আজি মৰঙীৰ এই ৰংবং অঞ্চলত যিটো দুৰ্গম এলেকা বুলি আমি কৈছোঁ, কাৰণ কাৰ্বি আংলঙৰ নিচেই কাষত, যিটো কামৰ কাৰণে আমি SDC অফিচ বা দেৰগাঁও ব্লকত যি এটা কামৰ কাৰণে আহিলে আমি দিনটো হয়তো আমি কামটো আদায় কৰিব নোৱাৰোঁ। কিন্তু ৰংবঙলৈ গৈ যদি আমি দিনটোৰ কাম কৰি আদায় কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি তাত এটা ভাড়াঘৰ ল'ব লাগিব। এইটো কাৰণে কৈছোঁ যে খুমটাই সমষ্টিৰ বৰ্তমানৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই ভোটৰ লালসাত এই কামখিনি কৰিছে বুলি আমি দাবী জনাইছোঁ। এইটো কাৰণে কৈছোঁ যে বৰ্তমান পশ্চিম ব্ৰহ্মপুত্ৰ মধ্য ব্ৰহ্মপুত্ৰৰ যিসকল মানুহ দেৰগাঁও সমষ্টিত অন্তৰ্ভুক্ত হৈছিল, সেই ভোটখিনি ইতিমধ্যে কাট খাইছে। গতিকে তেওঁ ভাবিছে যে পশ্চিম মিছামাৰা, পূব মিছামাৰা, মধ্য মিছামাৰা ভোট ইতিমধ্যে মোৰ হাতৰ মুঠিত আছে। কিন্তু এইটো ভুল বুজিছে। মৃণাল শইকীয়াই বুজিব লাগিছিল যে খুমটাই সমষ্টিৰ প্ৰত্যেকজন মানুহ জ্ঞানী আৰু শিক্ষাৰ লগত জড়িত ব্যক্তি প্ৰত্যেকেই উপলব্ধি কৰিছে যে আজিৰ তাৰিখত যিটো সমজিলা কাৰ্যালয় ৰংবঙলৈ নিছে, এই ৰংবঙলৈ নিয়াৰ বিনিময়ত তেওঁ এনেকুৱা এটা বিপদৰ সন্মুখীন হ'ব যদিহে এই কাৰ্যসূচীটো তেওঁ বাতিল নকৰে। আমাৰ সমজিলা কাৰ্যালয় দেৰগাঁৱত অন্তৰ্ভুক্ত নকৰিলে আমাৰ পঞ্চায়তৰ আটাইকেইটা পঞ্চায়তৰ মানুহে এনেকুৱা এটা জংগী আন্দোলন কৰিম। যোৱাবাৰ আমি হাইৱে 1.5 ঘণ্টা ব্লক কৰিছিলোঁ, এইবাৰ কিন্তু দিন সপ্তাহৰ মাহৰ লিখি থ'ব লাগিব যে প্ৰত্যেকটো পঞ্চায়তৰ মানুহ উগ্ৰ হৈ আছে। কাৰণ যিটো কাম আমি 10 মিনিটত কৰিব পাৰোঁ, সেই কামটো আমি 3 দিনত কৰিবলগীয়া হ'ব পাৰে। গতিকে আপোনালোকৰ যোগেদি মই মৃণাল শইকীয়া ডাঙৰীয়াক কৈছোঁ যে তেওঁ এই দাবী নিজে নিষ্পত্তি কৰিবৰ কাৰণে আগবাঢ়ক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।